কৃষ্ণ কৃষ্ণ কৃপাল বাপাই সমস্ত ভাল। আমি এই সন্ধ্যাবেলা আপোনাৰ গুৰুমূৰ্তি বাপ বান্ধৱ আই মাতৃ সমস্ত আৰু গুৰুজনৰ একান্ত সেৱক সমস্তজন শুদ্ধাত্মালৈ আমাৰ সন্ধ্যাবেলা সেৱাভাগী আগবঢ়াইছো। কৃপা হ'ব আমাৰ সেৱাভাগী আপোনাৰ সবে গ্ৰহণ কৰি আমাক কৃপা দৃষ্টি কৰিব। কৃষ্ণ শংকৰ গুৰু হৰিৰাম, কৃষ্ণ শংকৰ গুৰু হৰিৰাম। মাধৱ 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 নাম মাধৱ প্ৰভু ৰাম নিৰঞ্জন দানৱ গঞ্জন ভকত ৰঞ্জন দেৱ তুমি পৰম গুৰু নাৰায়ণ তুৱা পাৱে পৰশে তুমি পৰম গুৰু নাৰায়ণ তুৱা পাৱে পৰশে। কৃষ্ণ কৃষ্ণ প্ৰভু নাম ধৰ্মক জানো সময় তথাপি প্ৰবৃত্তি নাই, ধৰ্মটো নিবৃত্তি নহয়। হৃদয় স্থিত হৈয়া তুমি যেন কৰাই বাহাস্বামী, এহি কেশ কৰি গোটেই নহয়, এহি কেশ কৰি গোটেই। কৃষ্ণ 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 ভাল। কৃষ্ণ মাধৱ হয়। কৃপাল বাপাই সমস্ত আজি এটা আমাৰ কাৰণে বিশেষ দিন। আমি অৱশ্যে সদায় ভকতৰ সংগতে থকাৰ আমাৰ সৌভাগ্য হৈ আছে। এইটো ঈশ্বৰৰ কৃপা, ভকতসকলৰ আশীৰ্বাদ, গুৰুৰ কৃপা। গতিকে আজি পুৱাৰ পৰাই আমি ভকতৰ সংগতে আছো। ঈশ্বৰৰ গুণ নাম শ্ৰৱণ কীৰ্তনতে আমি ভাগ লৈ আছো। ভাল লাগিছে বাৰু। এতিয়াও এই সন্ধ্যাবেলা আপোনাৰ খবৰ আজ্ঞা, আপোনাৰ খবৰ সংগত থাকি এভাগী মহাপুৰুষৰ এয়া অনবদ্য অৱদান বৰগীত, ঈশ্বৰৰ গুণ নাম লীলা চৰিত্ৰ, এইখিনিকে আমি যদি কথন মথন কৰিবৰ সুবিধা হৈছে, মানে সৌভাগ্য হৈছে, এইকণে আমাৰ কাৰণে পৰম মংগলৰ কথা। গতিকে আমি আপোনাৰ খবৰ আজ্ঞা হৃদয় কৰি মহাপুৰুষ মাধৱদেৱৰ এভাগী বৰগীত আমি আলোচনা কৰিবৰ কাৰণে প্ৰয়াস কৰা হৈছে। কৃষ্ণ বাপাই সমস্ত আমি মেছেজত পোৱা মতে আমাক ইয়াতে গীত ভাগ পৰিৱেশনৰ কাৰণেও কোৱা হৈছিলে। এতিয়া আমি ইতিমধ্যে আপোনাসবক দুখৰে জনাইছো, আমাৰ অনভ্যাসে হতৰ বিদ্যাৰ দৰে এই ভাগ গীতটো আমি গোৱাই নাই, অভ্যাস কৰাই নাই তাৰমানে। গতিকে সেইকাৰণে গীত ভাগ পৰিৱেশন কৰিব পৰা নহ'ব, আৰু পৰিৱেশনটো শুদ্ধ নহ'লে, পৰিৱেশনটো ভাল নহ'লে নকৰা ভাল বুলি আমি ভাবিছো। আমাৰ ইতিমধ্যে সিদিনা শইকীয়া প্ৰভুৱে এটা উচিত শিক্ষা আমাৰ সকলোৰে কাৰণে আগবঢ়াইছে যে নজনাকৈ বা ভালকে একো আয়ত্ত নহ'লে সেই কথাখিনি আনক ব্যক্ত কৰিব নালাগে। এইটো এটা অতি শুদ্ধ কথা, দৰকাৰী কথা। গতিকে গীত ভাগ আমি যেনে তেনে পৰিৱেশন কৰাটো কথা নহয় বুলি ভাবিছো। গতিকে আমি গীত ভাগৰ বিষয়বস্তুকে অকণমান আপোনাৰ সকলোৱে আগবঢ়াম। আৰু তাৰ আগতে আমি জনাইছো যে ইতিমধ্যে আমাৰ দেৱ বৰা বাপজন আৰু কণিকা দাসে আজি দুদিনৰ আগতে আমাৰ লগত যোগাযোগ কৰি এই কথাষাৰ জনালে এভাগী বৰগীত। আমিও তেখেতসকলক এই দেওবাৰৰ কথাটি কোৱা হ'ল যে হ'ব বাৰু, আমি কিবা এটা চেষ্টা কৰিম। গতিকে সেই দিনৰ পিছত আৰু কথাটো মনৰ পৰা অলপ হেৰাই গ'ল। আজি আকৌ হঠাতে এতিয়া এঘণ্টামান হৈছে কথাটো মনলৈ আহিছে
এওঁ ক'লে যে হয় আজি আছে নহয় আপোনাৰ নাম আছে এই মেছেজ আছে। তেতিয়া মই চাই হয় বাৰু যি হওক, এতিয়া আমি গীতভাগ আপোনাৰ খবৰ বাক্য ৰাখি এয়া মহাপুৰুষৰ অৱদান বৰগীত সম্বন্ধে যথেষ্টখিনি আলোচনা আগতে হৈছে। আমাৰ এই বৈঠকতো হৈছে, বিভিন্ন গ্ৰুপত হৈছে, কৃষ্ণ কৃষ্ণ হৰিৰাম গ্ৰুপতো এদিন আমি এটা আলোচনা তাতে বহলকৈ কৰা হৈছিলে। বৰগীত উপাসনাৰ সংগীত হিচাপে আমি আলোচনা কৰা হৈছিলে এটা বৈঠকত। সেইটো আজিৰ পৰা প্ৰায় 2 বছৰ আগৰ কথা, 1.5 বছৰমানৰ আগৰ কথা। গতিকে ইয়াতে আমি বৰগীতৰ বিভিন্ন তাৰ আবেদন, সাংগীতিক আবেদন, তাৰপিছতে উপাসনাৰ দিশৰ কথা, বিষয়বস্তুৰ কথা, পৰিৱেশন সম্পৰ্কীয় কথা যথেষ্টখিনি তাতে আমি আলোচনা কৰা হৈছিলে। গতিকে আৰু বিভিন্ন গ্ৰুপতো সময়ে সময়ে হৈ আছে। গতিকে আমি সিমানখিনিলে এতিয়া আজি ঠিক নাযাওঁ। আজি আমি পোনে পোনে গীত ভাগৰ বিষয়বস্তুলৈ আহিব খুজিছো। আৰু গীতৰ বিষয়বস্তু বুলি কওঁতে বৰগীতৰ বিষয়বস্তু যথেষ্টখিনি ব্যাপক। আপোনাৰ খবৰ সেইখিনি সকলোৰে জ্ঞাত। আমি আচলতে ক'লে ধৃষ্টতা হ'ব, সকলোৰে জ্ঞাত যে অকল এটা বা দুটা বিষয় লৈ বৰগীতসমূহ ৰচনা হোৱা নাই। আৰু মহাপুৰুষৰ যি উদ্দেশ্য, মহাপুৰুষ গুৰুজনাৰ তেখেত এগৰাকী ধৰ্ম সংস্কাৰক, ধৰ্ম প্ৰৱৰ্তক, এগৰাকী সংস্কৃতিৰ গুৰু হিচাপে, আমাৰ জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা হিচাপে যিখিনি তেখেতে কৰিলে বা কৰাৰ তেখেতৰ যিখিনি ঈশ্বৰৰ আজ্ঞা আছিলে, যিখিনি কৰিবৰ কাৰণে তেখেত আহিলে, যিখিনি কৰিলে, সেইখিনিৰ উদ্দেশ্য সফল কৰিবৰ কাৰণেই এই এক মাধ্যম হিচাপে মহাপুৰুষে এই গীত মাতখিনি আমালৈ আগবঢ়ালে। গীত মাত নাট ভাওনা এই গোটেই সাহিত্য কৰ্মখিনিৰে উদ্দেশ্য সেইটোৱেই। তেখেতে মহাপুৰুষ দুইজনে এইখিনি আচলতে আমাৰ ধৰ্ম প্ৰচাৰৰ এক মাধ্যম ৰূপে আমাক থৈ গৈছে। আৰু সাহিত্য বা তেনেকুৱা কাব্য সৃষ্টি কৰোঁ বুলি ঠিক কৰা নাই, আপোনা আপুনি সৃষ্টি হৈছে। গতিকে ঠিক তেনেকুৱাকে হৈছে। আৰু এইখিনি সম্পূৰ্ণ স্বতঃস্ফূৰ্ত। বিশেষকে গীত মাতখিনি বৰগীতসমূহ এয়া দুইজন মহাপুৰুষৰ একে অন্তৰৰ গভীৰতম প্ৰদেশৰ পৰা ওলাই অহা এয়া বিভিন্ন অনুভূতিখিনি আমাক দিছে। আৰু ইয়াত আমি বিভিন্ন বিষয় পাইছোঁ। ঈশ্বৰ তত্ত্ব সম্বন্ধে পাইছোঁ, বেদ বেদান্ত বা ইয়াৰ যি দৰ্শন, এই দৰ্শন সম্বন্ধে পাইছোঁ। বেদান্ত দৰ্শন সম্পৰ্কীয় আছে বৰগীতত। তাৰপিছত আমাৰ নিৰ্গুণ ব্ৰহ্মৰ সগুণ লীলা, সগুণ সাকাৰ ব্ৰহ্ম অৰ্থাৎ ঈশ্বৰৰ যিখিনি লীলা কৰ্ম, যিখিনি তেওঁৰ মাহাত্ম্য প্ৰকাশ হৈছে, ভকতৰ অনুগ্ৰহৰ কাৰণে ভগৱন্তই অৱতাৰ ধৰে। অনুগ্ৰহায় ভক্তানাং মনুষ্যম দেহমাশ্ৰিত ভজতে তাদৃশী ক্ৰীড়া যা শ্ৰুতা তত্ত্বৰ ভৱেত। এয়া গীতাই কৈছে, মহাপুৰুষ মাধৱদেৱেও কৈছে। পৰমদুৰ বুধ আত্মতত্ত্ব তাৰ অজ্ঞানৰ অৰ্থে হৰিযত লীলা অৱতাৰ ধৰা তুমি কামত। তাহান চৰিত্ৰ সুধা সিন্ধু তাতে ক্ৰীড়া কৰি দীনবন্ধু। 4 পুৰুষাৰ্থ 3 সমকৰণ, 4 পুৰুষাৰ্থ 3 সমকৰণ। আমি মনুষ্য মাত্ৰেই, আমি জীৱ মাত্ৰেই আমি আমাৰ পুৰুষাৰ্থ সাধন কৰিব লাগিব। গতিকে এই 4 পুৰুষাৰ্থ সাধনৰ কাৰণেই এয়া ভগৱন্তৰ গুণ লীলা কৰ্ম অতি সহজ লভ্য কৰি আমাক মহাপুৰুষ দুইজনে দি থৈ গৈছে। গতিকে এইখিনি আমি পালোঁ। গতিকে সেইকাৰণে মহাপুৰুষে যিখিনি লীলা কৰ্ম কৰিছে, সেই গোটেই লীলা কৰ্মখিনিয়েই এই আমাৰ তাৰা সমস্তৰ গোটেই সাহিত্যৰাজিত, সাংস্কৃতিক কাৰ্যক্ৰমণিকাত সেইখিনিকে ব্যপ্ত হৈ আছে। আৰু বৰগীতসমূহো তাৰ কোনো ব্যতিক্ৰম নহয়। গতিকে ইয়াত যিটো বিষয়ৰ বৈচিত্ৰ আমি ইয়াত পাইছোঁ। আৰু বিষয় বৈচিত্ৰৰ লগে লগে ইয়াত যিটো সাংগীতিক যিখিনি বৈশিষ্ট্য আছে, ধৰক ৰাগৰ বিভিন্নতা আছে, তালমানৰ বিভিন্নতা আছে,
গতিকে আৰু যিখিনি কাব্যৰ দৃষ্টিৰে যিখিনি অলংকাৰ আছে, অলংকাৰৰো বিচিত্ৰতা আছে। গতিকে বিভিন্ন উপাদানেৰে আমাৰ এয়া গীতসমূহ সমৃদ্ধ হৈ আছে। এইখিনি আৰু আমি আজি বহলাই আলোচনা কৰিব খোজা নাই, অকণমান মনলৈ অহাৰ কাৰণে কথাষাৰ ব্যক্ত কৰা হ'ল। সকলোৱে এইখিনি জনা কথা, আপোনালোকে জানে, সকলো গুণী জ্ঞানী। আমি এয়া পাহতে পুণ্যশ্লোক শইকীয়া প্ৰভুজনলৈ সেৱা ধৰিছোঁ। তেখেত বোধহয় আজি দেওবাৰে নাথাকে। যি হওক, আমি তেখেতৰ অনুপস্থিতিটো আমাৰ কাৰণে উপস্থিতি যেনেই লাগে। গতিকে তেখেতৰ নাম স্মৰণ কৰিলে আমাৰ যথেষ্টখিনি তেখেতৰ কথা মনলৈ আহে। গতিকে আমি এই পাহতে তেখেতৰ চৰণত আমি সেৱাভাগি ধৰিছোঁ। আৰু আমাৰ আজি বৈঠকত আমাৰ কেইবাগৰাকীও বৰগীতৰ গুণী লোক আছে, আমাৰ অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰী আছে, আৰু বিশেষকৈ আমাৰ মাজত আছে আমাৰ তিনিচুকীয়াৰ হাজৰিকা প্ৰভু, চিত্ৰ হাজৰিকা বাপজন আছে। তাৰপিছতে আমাৰ স্বৰ্গজ্যোতি আই আছে, আৰু বিভিন্নজন আছে। আমাৰ প্ৰধান দেৱকুমাৰ গৌৰবাপু আছে। এইসকলে যথেষ্টখিনি আমাৰ চিন্তা চৰ্চা কৰি গোটেই সাংস্কৃতিক কাৰ্যক্ৰমখিনি, সাহিত্য কৰ্মখিনি তেখেতসকলে আগবঢ়াই নি আছে। আমাৰ প্ৰণামী শইকীয়াৰ নামটো নললেও ভুলো। গতিকে প্ৰণামী শইকীয়াই যথেষ্টখিনি গুৰুজনাৰ অৱদানৰ সম্পৰ্কে চিন্তা চৰ্চা কৰিছে, অধ্যয়ন কৰিছে। গতিকে আমি আপোনাৰ খবৰ আজি উপস্থিতিলৈ আমি সেৱা ধৰিছোঁ। আমাৰ আলোচনাত কিবা কথা সংযোগ হ'ব লগা থাকিলে আপোনালোকে কৃপা কৰিব। আমি বিশেষভাৱে প্ৰস্তুতি হ'ব পৰাই নাই, প্ৰস্তুতি বুলি কথাই নাই আৰু। গতিকে আমি আপোনাৰ খবৰ বাক্যশাৰী কেনেকৈ ৰক্ষা কৰিব পাৰোঁ, যাতে শুদ্ধভাৱে ৰক্ষা হওক, এইখিনিকেহে আমি প্ৰাৰ্থনা জনাইছোঁ আৰু আশা কৰিছোঁ আপোনাৰ খবৰ শ্ৰীচৰণত। গতিকে বৰগীতৰ বিষয় বৈচিত্ৰই আমাক যথেষ্টখিনি হৃদয়ত আন্দোলিত কৰে। এতিয়া এই ভাগ বৰগীতৰ বিষয়বস্তু এবিধ, আৰু আমাৰ যিটো জীৱ দেহৰ বা জীৱৰ যিখিনি মায়া চক্ৰত পৰি জীৱৰ যিখিনি বিলাই বিপত্তি হয়, আৰু মায়া ভগৱন্তৰে সৃষ্টি। গতিকে এই মায়া আমি এক ভগৱন্তৰ বাহিৰে সকলোৱে আমি মায়াৰ অধীন। কেৱল তেওঁহে অকল নিৰস্ত কৰিব পাৰে, নিৰস্ত কুহকং বুলি কোৱা হৈছে। গতিকে নিৰস্ত কুহকং কেৱল অকল ভগৱন্তহে, আমি নহয়। গতিকে আমি ব্ৰহ্মকে আদি কৰি সকলোবিলাক আমি মায়াৰ ওচৰত আমি পৰাস্ত। গতিকে মায়াৰ কবলত পৰি আমি কি যে নকৰোঁ। গতিকে এই জীৱসমূহ মায়াৰ পৰা আমি কেনেকৈ নিস্তাৰ হ'ম, এইটো বিষয় লৈ যথেষ্টখিনি আমাৰ বৰগীত মহাপুৰুষ গুৰুজন শংকৰদেৱেও লিখিছে আৰু মাধৱ গুৰুজনাইও লিখিছে এই বিষয়টোক লৈ। আৰু এই মায়াৰ কাৰণেই আমি বিভিন্ন পাপবিলাক আমি পাবলগীয়া হয়, বিভিন্ন যন্ত্ৰণা ভুগিবলগীয়া হয়। আৰু এই মায়াটো আমাৰ জীৱ দেহত কেনেকৈ মায়াটো প্ৰৱেশ হৈ আছে, কি কি উপাদানেৰে আমি মায়াটোক মায়াৰ দ্বাৰা আমি লালিত পালিত হৈছোঁ, এইখিনিও এই গীত ভাগত ক'বলৈ প্ৰয়াস কৰিছে। আৰু মহাপুৰুষ শংকৰদেৱতকৈ আমি পাইছোঁ মহাপুৰুষ মাধৱদেৱে, পাইছোঁ মানে আচলতে মহাপুৰুষ গুৰুজনাৰো নিশ্চয় আছিলে। আৰু সৰহখিনি বৰগীত যিহেতু তেখেতৰ এতিয়া নাই, হেৰাই গৈছে বনপুৰা জুইত, সেইকাৰণে হয়তো আমি কিছু বহুতখিনি তেনেকুৱা হয়তো বঞ্চিত হৈছোঁ। আৰু বিষয় বৈচিত্ৰৰ পৰা ভালেখিনি বৰগীত যিহেতু নাই, আৰু মানৱ পুৰুষৰখিনি সুৰক্ষিত থকাৰ কাৰণে মানৱ পুৰুষৰ বিভিন্ন বিষয়ৰ, বিশেষকৈ আপোনাৰ সংসাৰৰ অনিত্যতা আৰু আমাৰ জীৱক একেবাৰে লটি ঘটি কৰা আমাৰ যিটো বিষয়, সেইটো হৈছে মন। আমাৰ একাদশ ইন্দ্ৰিয়ৰ মন, দশম ইন্দ্ৰিয় আছে আমি সকলোৱে জানো। তাৰপিছত পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয়, তাৰপিছতে পঞ্চ তন্মাত্ৰ, পঞ্চভূত। গতিকে এই 20টা ইন্দ্ৰিয় লগত মন, বুদ্ধি, অহংকাৰ আৰু চিত, এই 4টা আমাৰ
বাহ্যিক নহয়, এই 4টা মানসিক ইন্দ্ৰিয়। তাৰ ভিতৰতে মনটো হৈছে এক বিশেষ তাৰ প্ৰাবল্য থকা তাৰ বিশেষ শক্তিয়ন্ত ইন্দ্ৰিয় মনটো। আৰু এই মনটোৱে গোটেই ইন্দ্ৰিয়সমূহক পৰিচালনা কৰি থাকে। গতিকে এই মনটোক নিয়ন্ত্ৰণ কৰিব পাৰিলেই আমাৰ জীৱসমূহৰ আচলতে সকলো প্ৰকাৰৰ শান্তি হয়। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে মনটোক লৈ বিভিন্ন বৰগীত লিখিছে। মনটোক কেনেকে আমি শান্তিৰে আমি আচল জেগাত ৰাখিব পাৰো, মনটোক কেনেকৈ আমি সঠিকভাৱে পৰিচালনা কৰিব পাৰো, এইটোকে মানে আমাক সোঁৱৰাই এইটোকে আমাক জনাই পেলাই মানে মহাপুৰুষ বিশেষকে মাধৱদেৱে ভালেখিনি বৰগীত লিখিছে। আৰু এই গীত ভাগতো মনৰ কথা কৈছে, বিভিন্ন বিষয়ৰ কথা কৈছে। বিষয়সমূহ আমি কেনেকে হেৰি কৰো, আমি পঞ্চ ইন্দ্ৰিয় আছেই, তাৰ লগতে পঞ্চ তন্মাত্ৰ ৰূপ ৰস শব্দ গন্ধ স্পৰ্শ, এইকেইটাৰ জৰিয়তেই আমি আমাৰ বিষয়খিনি আমি উপভোগ কৰিব বিচাৰো। গতিকে এই ৰূপ ৰস শব্দ গন্ধ স্পৰ্শ এইকেইটাক যদি আমি নিয়ন্ত্ৰণ কৰিব পাৰো, আৰু এইকেইটাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি প্ৰথমতে মনক ধৰিব লাগিব। মনটো নিয়ন্ত্ৰণ হলে এই আপুনি আটাইকেইটা নিয়ন্ত্ৰণ হব। গতিকে সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঠিক ঘোষাটো কৈছে যে যাৰ মায়া পাশে হৈ আছ বন্দী পামৰ মন, টান দুই চৰণত ধৰ মনটোক কৈছে যে ভগৱন্তৰ মায়াই আমাক বান্ধি আছে। সেইজন মায়া গৰাকীক আমি ধৰিব লাগিব, আৰু ধৰিবলৈ কাক কৈছে? মনটোক কৈছে। গতিকে এই মনটোৱে আমাৰ আচল বস্তু। গতিকে এই বৰগীত ভাগৰো তেনেকুৱা এটা বক্তব্যৰে আৰম্ভ হৈছে। গতিকে আমি অকমান ভিতৰলৈ সোমাব খুজিছো। কৃষ্ণ বাবাৰ সমস্ত। কৃষ্ণ 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 কৃষ্ণ। হাজৰিকা অকমান অপৰাধ কৰিব। আমাৰ লগত আমাৰ অতিকৈ শ্ৰদ্ধাৰ বসন্ত ডেকা বা সংযোজিত হৈ আছে দেই, তেখেতে আপোনাক কথাটো কবলৈ গলে। কৃষ্ণ কৃষ্ণ। ভাল, আমি সুধিছিলো অথনি কৃষ্ণ বাৰ, আমি শ্ৰদ্ধাৰ ডেকা প্ৰভুলে আমাৰ সেৱা ধৰিলো। কৃষ্ণ কৃষ্ণ কৃপা হব মাধৱ মাধৱ। ভাল বাৰু, আমি সামৰণিৰ ফালে কথা পাতিম। কৃষ্ণ। এতিয়া এইভাগ আমাৰ মহাপুৰুষ মাধৱদেৱৰ ক্ৰমিক হিচাপে 18 নং বৰগীত। ৰাগ আমাৰ সংঘৰ ভাগত ভাটিয়ালি বুলিয়ে দিয়া হৈছে আৰু অন্যান্য গ্ৰন্থত আমাৰ শ্ৰীৰাগতো তেনেকে এই ভাগ চিহ্নিত কৰা হৈছে। বাৰু যি হওক, ভাটিয়ালিটোৱেই নিশ্চয় শুদ্ধ হব যেন লাগিছে। ইয়াৰ যিখিনি ধৰক কাব্যিক কথা বা তাৰ যিখিনি বিষয়বস্তু, সেইফালৰ পৰা ভাটিয়ালি হলেই যেন ই বেছি শুদ্ধ হব তেনেকুৱা যেন লাগিছে। বাৰু যি হওক, সেইখিনি অকণ বেলেগ কথা। এতিয়া আমি গীত ৰাগ আৰু গীত তেনেকে আমি ধৰক পৰিৱেশন নকৰো, কৰিব খোজা নাই। আমি ধ্ৰুং অংশ অকমান আবৃত্তি কৰিছো। ইয়াতে কোৱা হৈছে মই মানে জীৱই নিজকে কৈছে। মহাপুৰুষ মাধৱদেৱে এয়া কোৱা বুলি আমি ভাবিব নালাগিব নিশ্চয়। যদিও গীত ভাগ মাধৱদেৱৰ ঠাইত আমি নিজকে অৱস্থান কৰি ল'ব লাগিব। গতিকে এয়া মাধৱদেৱে কোৱা বুলি আমি তৃতীয় পুৰুষত কথাখিনি ভাবিলে নহব। আমি প্ৰথম পুৰুষত নিজে মই নিজকে নিজে পাপী বুলি ভাবি পেলাই প্ৰভু ভগৱন্তৰ চৰণত এনেকে আবেদন ভাগ যেতিয়া আমি কৰিব পাৰিম, তেতিয়া আমাৰ সংস্কাৰটো লাহে লাহে আগবাঢ়িব। কৃষ্ণ। মই পাপী কমনে তৰিব হৰিৰে। মহাপুৰুষ মাধৱদেৱে গোৱা নাই যেন আমি গাইছো, আমি কৈছো মই পাপী কমনে তৰিব হৰিৰে, তুমি কৰোণা না কৰ মোৰে। তুমি কৰোণা না কৰ মোৰে। প্ৰভু ভগৱন্তকে প্ৰাৰ্থনা জনাইছো। কৈছে যে প্ৰভু ভগৱন্তইহে মায়াৰ গৰাকী, তেওঁক বাদ দি আনক ধৰিলে নহব। তেওঁৰ চৰণতে আমি ধৰিব লাগিব তেওঁৰ মায়া গুচাবৰ কাৰণে। আৰু মই যি পাপ কৰিছো তেওঁৰ মায়াৰ কাৰণে পাপ বিলাক কৰিছো। তেওঁৰ মায়াৰ কাৰণে মই বিভিন্ন তাপত 3 তাপত তাপিত হৈছো। গতিকে প্ৰভুৱে তেওঁৰ কৃপা নকৰিলে মই তেওঁৰ মায়াৰ পৰা হাত সাৰিব নোৱাৰিম। মই পাপীৰ পৰা নিষ্পাপী হব নোৱাৰিম। মোৰ পাপৰ শেষ নহব। গতিকে মই নিজকে পাপী, আৰু মহাপুৰুষ মাধৱদেৱৰ এইটো এটা আত্মলঘিমাৰ এটা চৰম
পৰ্যায় চৰম উদাহৰণ গুৰুজনতকৈ যেন তেখেতৰ দাস্য ভাৱটো আত্মলঘিমাৰ ভাৱটো যেন আৰু বেছি প্ৰকট আৰু বেছি গ্ৰাহক এইটো যেন অনুভৱ কৰা যায়। ঘোষাভাগ পঢ়িলেও মানে নামঘোষা ভাগতো সেই দিশটো অতি প্ৰকট হৈ আছে আৰু বৰগীতসমূহতো ইয়াতে পোনে পোনে মই পাপী বুলি কোৱা হৈছে। যি হওক মহাপুৰুষ মাধৱদেৱটো আমাৰ কাৰণে কোনো কাৰণতে পাপী নহয়। তেখেতে যিখিনি আমাৰ মহান কাৰ্য কৰি থৈ গৈছে ভকতসকলৰ উদ্ধাৰৰ কাৰণে, গতিকে পাপী বুলি আমি নিজকে যে ক'ব লাগিব এই কথাটো মহাপুৰুষে শিক্ষাটো দিছে আমালৈ। গতিকে আমিহে নিজে নিজক পাপী বুলি সেই স্থানত ৰাখি পেলাই আমি গাব লাগিব যে মই পাপী কমনে তৰিব হৰিৰে। ভগৱন্তক কোৱা হৈছে যে মই পাপী, মই পাপ কৰি কৰি সংসাৰত মজি আছো, পাপত লুতুৰি পুতুৰি খাই আছো, মই কেনেকৈ তৰিম যদি তুমি কৰোণা না কৰ মৰে। তোমাৰ যদি অকণ কৰোণা নেপাওঁ, তোমাৰ যদি কৃপা নেপাওঁ, তুমি যদি মোক প্ৰসাদ নিদিয়া, কৃপা নকৰা, তেতিয়াহ'লে মই মোৰ পাপৰ পৰা নিস্তাৰ নাপাম। গতিকে আমি এনেকেই ভগৱন্তক প্ৰাৰ্থনা কৰিব লাগিব। তাৰপিছতে পাপমতি মন, মানে পোনে পোনে মনটোৰ কথাই আহে। এই পাপৰ গুৰিতে হৈছে মন আৰু মনটোৱে আমাক গোটেই পাপখিনি কৰাই থাকে। গতিকে পাপমতি মন বাসনা নচাৰে আৰু আমাৰ যিখিনি বাসনা কামনা বাসনা, আমাৰ বিভিন্ন আশা এখন নদী নামঘোষাত কৈছে, আশা নদীৰ মাজে মিছাতে নমজ। গতিকে আমি আশা নদীত মজি আছো, নদীত উঠি বাঢ়ি গৈ আছো, ভাল লাগি গৈ আছে সাঁতুৰি নাদুৰি আমি আশা নদীত। আশা কৰি ভাল লাগে, বিভিন্ন কামনা বাসনা আমাৰ আহে, সেইখিনি ইটো পূৰণ হলে সিটো, সিটো পূৰণ হলে সিটো, গতিকে শেষ নাই। আৰু এই হৈছে বাসনা। এই বাসনাই আমাক নচাৰে, মানে লগ নেৰে, ইটোৰ পিছত সিটোত বাসনা আহে আৰু এই বাসনাটো আমাৰ মনেই আনে। গতিকে মনটোৱে পাপমতি মন বাসনা নচৰে, মজিলো সংসাৰৰ ঘৰে। গতিকে এই সংসাৰ সাগৰত এইদৰে মই পাপমতি মনটোৰ কাৰণে মজি আছো। গতিকে বিভিন্ন বাসনাত মই জড়িত হৈছো মনটোৰ কাৰণে। হে প্ৰভু, গতিকে মোৰ এই মই পাপী, মোৰ মনটোৱে মোৰ গোটেই জীৱটো পাপী কৰি পেলাইছে। গতিকে এই পাপী মই কেনেকৈ তৰিম প্ৰভু, তোমাৰ অকমান কৃপা আমাক দিয়া। এইটোৱেই আমাৰ ধুমুখত এই প্ৰাৰ্থনাটোকে জনাইছে। আৰু সংসাৰখনক আমি বৰগীতসমূহতে পাইছো বা অন্যান্য গ্ৰন্থসমূহতো আছে স্থানান্তৰত যে সংসাৰখন ঠায়ে ঠায়ে অৰণ্য বুলি কোৱা হৈছে, অৰণ্যৰ লগত তুলনা কৰিছে। আৰু সংসাৰখনক মাজে মাজে আপোনাৰ সংসাৰ সাগৰ, ভৱসাগৰ, এই মতেও মহাপুৰুষ গুৰুজনেও কৈছে, শংকৰদেৱেও কৈছে, মাধৱদেৱেও কৈছে। মজিলো ভৱ জলধিত আমি, ত্ৰাহি গোপাল কৃপাল স্বামী, মজিলো ভৱ জলধিত, ভৱ জলধি, ভৱসাগৰ, জলধি মানে সাগৰ, ভৱসাগৰত আমি মজিলো। গতিকে ত্ৰাহি গোপাল প্ৰভু আমাক ৰক্ষা কৰা, এয়া গুৰুজনাৰ কীৰ্তনত আমি পাইছো। ঠিক তেনেকে এতিয়া আমাৰ মহাপুৰুষ মাধৱদেৱেও আমাৰ সংসাৰখনক আমি শ্ৰীৰাগৰ গীত ভাগত পাইছো, গোপাল কি গতি কৰিলে, তাত সংসাৰখনক অৰণ্য এখনৰ লগত তুলনা কৰিছে। য'ত যেতিয়া অৰণ্যৰ লগত তুলনা কৰে সংসাৰখনত, তেতিয়া আমাৰ কাম ক্ৰোধ যিখিনি আমাৰ ৰিপু আছে, যিখিনি আমাৰ ইন্দ্ৰিয় আছে, সেইবিলাকক তাৰ সংসাৰ অৰণ্যৰ একোটা মানে অতি প্ৰতাপী শক্তিশালী এনেকুৱা জন্তু লগত তুলনা কৰে। গতিকে ঠিক তেনেকে আৰু যেতিয়া সাগৰৰ লগত তুলনা কৰে, তেতিয়া আমাৰ এই মন বুদ্ধি কাম ক্ৰোধ এইবিলাক বিভিন্ন ইন্দ্ৰিয় বিলাকক কুম্ভীৰ মগৰ এনেকুৱা জন্তুৰ লগত, সাগৰীয় প্ৰাণীৰ লগত তুলনাটো কৰে। গতিকে সেইটো দুটা পৰ্যায়তে আমি পাইছো। বাৰু যি হওক, এতিয়া আমাক সেই সংসাৰত যে আমি মজি আছো, সাগৰেই হওক বা আমাৰ অতব্য অৰণেই হওক,
অৰণ্যই হওক। গতিকে ইয়াৰ পৰা আমি তৰিব লাগিব আৰু ভগৱন্তৰ কৃপা নহলে আমি কোনো পধ্যে ইয়াৰ পৰা তৰিব নোৱাৰো। ভগৱন্তৰ কৃপা পাবলৈ আমি প্ৰথম মনটোক স্থিৰ কৰিব লাগিব আৰু মনটোৱেই কাৰণ আমাৰ বিষয় বাসনাৰ আঁত ধৰি থাকে মনটোৱে। কৃষ্ণ পদত আমাক এতিয়া অকমান মানে বিশেষভাৱে কৈ দিলে, নয়না কামিনী ৰূপ নচাৰয়। নয়না মানে চকু, চকুৱে এতিয়া প্ৰথম ইন্দ্ৰিয়টোৰ কথা কৈছে। চকুৱে আমাৰ কি কৰে, সদায় ভালটোক চাবলে, ভালটো মানে ঈশ্বৰৰ ৰূপটো এটা ভাল বস্তু, সেইটো চাই যেন আমি আমাৰ মনটোৱে যিমান সুখ পাইছে তাতকৈ যেন আমাৰ কামিনী কাঞ্চনৰ বা তেনেকুৱা কামিনীৰ ৰূপ দৰ্শন কৰি যেন তাতকে বেছি আমাৰ চকুৱে যেন সুখ পাইছে। গতিকে তেনেকুৱা আমাৰ সেই মায়াৰ দিশটোত তেনেকে আমাৰ চকুটোৱে ক্ৰিয়া কৰে, চকুটোৱে তেনেকৈ ক্ৰিয়া কৰে। নয়না কামিনী ৰূপ নচাৰয়, এৰি নিদিয়ে ৰূপটো। তাৰপিছত কৈছে ৰসনা এই সৰৰস, ৰসনা এই সৰৰস, সৰৰসৰ স্বাদটোক ৰসনা মানে জিভাখন, জিভাখনৰ আমাৰ সদায় যেন বিভিন্ন ৰসৰ মানে বাসনাটো কৰি থাকে, বিভিন্ন ৰসৰ মানে তেওঁ স্বাদ লবলৈ হেঁপাহ কৰি থাকে, কামনা কৰি থাকে। গতিকে এইখিনি বাসনা মানে আজি কিবা এটা ভাল পালে নাই, তাতকে আৰু অকমান ভাল আৰু অকমান স্বাদযুক্ত কৰিব পাৰি নেকি, বা আৰু অকমান ভাল কিবা আছে নেকি, এইটো বাসনাই আমাক খেদি ফুৰে, এইটো মনৰ ক্ৰিয়া। তাৰপিছত কৈছে গীত মধুৰ ধ্বনি শ্ৰৱণে নচাৰ। গীত মধুৰ ধ্বনি শ্ৰৱণে নচাৰ, শ্ৰৱণ মানে কাণ দুখনৰ কথা কলে এইবাৰ, চকুৰ কথা কলে প্ৰথম, তাৰপিছতে জিভাৰ কথা কলে, এইবাৰ আকৌ কাণৰ কথা কৈছে। এয়া আমাৰ পঞ্চ ইন্দ্ৰিয়। ইন্দ্ৰিয় খিনি আমি পঞ্চ ইন্দ্ৰিয়ই পঞ্চ তন্মাত্ৰৰ লগত লগ হৈ পেলাই এই আমাৰ বিষয় বাসনা ভোগ কৰে। সেইকাৰণে আমাৰ ঘোষাত এটা কথা কৈছে, আমি পাইছো, হাতে পাঞ্চে হুয়া সাজু আমি ভগৱন্তৰ নাম লব লাগে। হাতে পাঞ্চে, পাঞ্চটো হৈছে এয়া আমাৰ পঞ্চ তন্মাত্ৰক পাঁচত ধৰা হৈছে, আৰু হাতত আমাৰ ইন্দ্ৰিয় সাতটাক ধৰা হৈছে। গতিকে চকু, কাণ, নাক, ছাল, জিভা এনেকে পঞ্চ ইন্দ্ৰিয় লগত আছে। গতিকে এই সাতটা আৰু পাঁচটা আপোনাৰ তন্মাত্ৰ, এই সকলো মিলি আমাৰ বিষয় ভোগত জড়িত কৰে, মনটো থাকে। গতিকে এই সাতটাক আমি যদি সাৱধান কৰি পেলাই ঈশ্বৰৰ নাম লব পাৰো, তেতিয়াহে আমাৰ ঈশ্বৰৰ নামৰ মানে আচল তাৰ ফলাফলটো, তাৰ ক্ৰিয়াটো আমি লাভ কৰিম। গতিকে কাৰণে নামঘৰত আমাক সুকিয়াই দিছে মহাপুৰুষ মাধৱদেৱে, হাতে পাঞ্চে হুয়া সাজু, যে নাম ললেই নহব, হাতে পাঞ্চে তুমি হুয়া সাজু হৈ লোৱা। ৰূপ শব্দ গন্ধ স্পৰ্শই চাবা, তেওঁলোক বহিৰ্মুখী, ইন্দ্ৰিয়বিলাক বহিৰ্মুখী, তন্মাত্ৰবিলাক বহিৰ্মুখী, তোমাক বহিৰ্মুখলৈ বাহিৰৰ ফালেহে লৈ যাব, ঈশ্বৰৰ দিশৰ পৰা আঁতৰাই লৈ যাব। ঈশ্বৰৰ বস্তু হৈছে অন্তৰ্মুখী, গতিকে বাহিৰলৈ তেওঁলোকে টানি থাকে, আৰু ঈশ্বৰৰ বস্তুটোৰ কাৰণে আমাৰ চিত্তই ভিতৰলৈ টানে। গতিকে এই মনটোক সেইকাৰণে আমি বান্ধিব লাগিব, আৰু এই ৰূপ শব্দ গন্ধ স্পৰ্শ এই পাঁচবিধৰ লগতে ইন্দ্ৰিয়সমূহকো আমি আমাৰ কণ্ট্ৰল কৰি ৰাখিব লাগিব, সংযম কৰি ৰাখিব লাগিব। তেতিয়া আমাৰ নাম ললে তাৰ ক্ৰিয়াটো সোনকালে হব। গতিকে গীত মধুৰ ধ্বনি শ্ৰৱণে নচাৰয়, শ্ৰৱণৰ কথা কলে, চৰমে সুখ পৰশ, চৰমে মানে চৰ্ম অৰ্থাৎ ছালখন, ছালখনে ভাল স্পৰ্শ বিচাৰে, সুখ স্পৰ্শ বিচাৰে। ছালে আনৰ পৰা মানে ভাল স্পৰ্শ সুখটো বিচাৰে। গতিকে ইয়াতে নাৰীৰ স্পৰ্শ সুখটো কোৱা হয়, বিপৰীত লিংগৰ স্পৰ্শ সুখ তেনেকুৱা এইটো ইংগিত থাকে। গতিকে এইবিলাকত আমাৰ ইন্দ্ৰিয়সমূহে মানে ক্ৰিয়া কৰে, পঞ্চতন্মাত্ৰই ক্ৰিয়া কৰে, যাৰ কাৰণে আমাৰ মনটো অপবিত্ৰ হয়, অৰ্থাৎ আমি পাপী হওঁ। গতিকে মই এইদৰেই পাপী হৈছো, গতিকে এই পাপবিলাকৰ কাৰণে মই
সংসাৰত মজি আছো, সংসাৰৰ পৰা উদ্ধাৰ পোৱা নাই প্ৰভু। গতিকে তুমি কৃপা কৰিলে এই পাপবিলাক আৰু মই নিশ্চয় নকৰিম। গতিকে তুমি কৃপা কৰা, মোক তোমাৰ এই পাপৰ পৰা উদ্ধাৰ কৰা। লোভ মোহ কাম ক্ৰোধ মদ মান, এই ৰিপুকেইটাৰ কথা ক'লে এইবাৰ এই যোগাপদত। কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য, এটা মাৎসৰ্য বুলি কোৱা নাই, নাশা মানে নাকৰ কথা ক'লে। গতিকে নাকেও তেনেকে সুগন্ধি বিচাৰি বিচাৰি ফুৰে। গতিকে এই নাকটো আমাৰ বিষয় ভোগত নাকটোও মজি থাকে। গতিকে এই পঞ্চতন্মাত্ৰত ৰূপ শব্দ গন্ধ, এই গন্ধটো আছে। এই গন্ধটো আমাৰ গন্ধটোৰ লগত জড়িত হৈছে নাক ইন্দ্ৰিয়টো, নাশা। গতিকে প্ৰতিটো ইন্দ্ৰিয়ৰ বিপৰীতে এটা তন্মাত্ৰ আছে। গতিকে পঞ্চ ইন্দ্ৰিয়ৰ বিপৰীতে পঞ্চ তন্মাত্ৰ আছে। গতিকে এই নাশা নাকৰ নাক যিটো ইন্দ্ৰিয়, তাৰ বিপৰীতে আমাৰ গন্ধ। গতিকে এই আমি সদায় ভাল গন্ধৰ কাৰণে আমি ব্যাকুল হৈ থাকো, আমাৰ বাসনাটো জাগে। গতিকে সুগন্ধ শীতল নাশায় নচাৰ কনক কামিনী মনে, কনক কামিনী মনে, মনটো সেইটো কনক কামিনী মনে। ভাল ঈশ্বৰৰ হৰিপদ তুলসীৰ ঘ্ৰাণহে আমাক লবলৈ কৈছে। ভগৱন্তৰ চৰণৰ পৰা তুলসীৰ গন্ধ ওলাই, যিটো গন্ধ বিচাৰি বিচাৰি দাৰুকে আপোনাৰ ভগৱন্ত যেতিয়া বৈকুণ্ঠলৈ যাবৰ কাৰণে সাজু হৈছে, শিশু অস্বস্থৰ তলত গৈ তেওঁ থিতাপি লৈছে। তাৰপিছতে দাৰুকে গোটেই বিচাৰি বিচাৰি তুলসীৰ গন্ধ যেনি পাইছে সেইপিনে গৈ গৈ ভগৱন্ত বিচাৰি উলিয়াইছে। সেই হৰিপদ তুলসীৰ ভগৱন্ত ভৰিৰ গন্ধ, তুলসীৰ গন্ধটো আমাৰ ভাল লাগিব লাগে। কিন্তু ইয়াতে কৈছে যে কামিনী, কনক কামিনী মনে, মনটোৱে কনক কামিনীৰ সুগন্ধৰ কথাহে যেন আমাৰ মনলৈ আনে। এইটো আমাৰ কাৰণে পাপ বুদ্ধি, আমাৰ কাৰণে পাপ, সেইটো আমাৰ কৰিব নালাগে। এইখিনি আমাৰ সকিয়নি মহাপুৰুষ মাধৱদেৱে এইখিনি আমাক কৈছে, মানে এইখিনি আমি যে কৰি থাকো, এইখিনি আমাক সোঁৱৰাই দিছে। আৰু এইখিনিৰ পৰা আমি কেনেকে হাত সাৰি থাকিম, কেনেকে আঁতৰত থাকিম, সেই কথাটো আমাক শিক্ষা দিছে থাকিবৰ কাৰণে। গতিকে লোভ মোহ কাম ক্ৰোধ মদ মান, গতিকে ইয়াৰ পিছতে আমাৰ ইন্দ্ৰিয় কেইটা, আমাৰ 6 ৰিপুৰ কথা কলে। ইন্দ্ৰিয় আৰু তন্মাত্ৰৰ পিছত এই ৰিপুকেইটাৰ কথা কৈছে। এই ৰিপুকেইটা আমাৰ জন্মতে আহে। গতিকে এইকেইটা ভাই, কাৰণ আমাক ভাই বুলি কোৱা হয় এই ৰিপুকেইটাক। এইকেইটাই আমাক বহুত লটি ঘটি কৰায়। আৰু এইকেইটাক দমন কৰিবৰ কাৰণেও আমাৰ মনটোকে লাগিব, মনটোক প্ৰথমতে দমন কৰিব। সেইটো কাৰণে মন ইন্দ্ৰিয় আমাৰ ঘোঁৰা, ৰথৰ ঘোঁৰাকেইটাই প্ৰধান। গতিকে আমাৰ দেহ ৰথত মনটোৱেই প্ৰধান। মনটোক যদি আমি লেকাম লগাব পাৰো, যেনেকৈ ঘোঁৰাটোক লেকাম লগালে ৰথীয়ে ৰথখন নিৰাপদে নিৰ্দিষ্ট পথেদি নিৰ্দিষ্ট স্থানলৈ লৈ যাব। কিন্তু এতিয়া মনটো আমি শৰীৰ ৰূপী ৰথখনত মনটো হৈছে ঘোঁৰা। গতিকে এই মন ঘোঁৰাক আমি লেকাম লগাব পাৰিব লাগিব। এইটোৱে মহাপুৰুষ মাধৱদেৱৰ প্ৰায়বিলাক বৰগীতত এইটোৱে অনুৰোধ যে মনটোক আমি সংযম কৰি ৰাখিব লাগিব, মনটোৱে এইবিলাক কৰায়। গতিকে লোভ মোহ কাম ক্ৰোধ মদ মান নচাৰে, এই সৰ্বখনতে এই লোভ মোহ কাম ক্ৰোধ বিলাকে আমাক পীড়া কৰি থাকে, আমাক এৰি থৈ নাযায়। আমাৰ হঠাতে খং উঠে, হঠাতে কিবা এটা ভাল বস্তু দেখিলে লোভ লাগে। গতিকে লোভ মোহ, কিবা এটা আমি বস্তুৰ প্ৰতি আমাৰ মোহ উপজে, থাকিলেও আৰু লাগে, এনেকুৱা। গতিকে আৰু মদ মাৎসৰ্য, আনৰ আমি ভালটো দেখিব নোৱাৰো, শ্ৰীটো দেখিব নোৱাৰো, অন্যৰ উন্নতি আমাৰ সহ্য নহয়। গতিকে এই ভাৱবিলাক, অহংকাৰ ভাৱবিলাক, মদ শব্দই অহংকাৰ প্ৰতিনিধিত্ব কৰিছে। গতিকে এইবিলাক আমাৰ ৰিপু, এইবিলাক হৈছে আমাৰ পাপ বুদ্ধি, আৰু এইবিলাকৰ মূলতে হৈছে মনটো। গতিকে এইখিনি কৰি মেলি মই এই জীৱটো পাপী হৈ আছো। এইখিনিয়ে মোক জীৱটো পাপত পেলাই থৈছে, সংসাৰত মজি আছো পাপী হৈ পেলাই। গতিকে প্ৰভু তোমাৰ অকমান কৃপা লাগিব, এই কৃপাকণ হলে
মই এই সংসাৰ সাগৰৰ পৰা, সংসাৰ অৰণ্যৰ পৰা মুক্ত হ'ব পাৰো। কৃষ্ণ। ঈৰ্ষা, অসূয়া, হিংসা, পৈশূন্য এইখিনিও একেই আপোনাৰ ৰিপুবিলাকৰ জৰিয়তে অহা এইখিনি আমাৰ বেয়া ভাৱ চিন্তা। ঈৰ্ষা, অসূয়া, হিংসা, পৈশূন্য আটাইখিনি শব্দই আমাৰ সকলোৰে চিনাকি, বিশেষ আৰু ব্যাখ্যা কৰিব নালাগে। গতিকে এইখিনি আমাৰ তিলে তিলে প্ৰতি ক্ষণে ক্ষণে আমাৰ লগত আছে। এইবিলাকে আমাক দেখোন এৰি থৈ নাযায়। ইহঁত যেন সদায় আমাৰ লগতে থাকে, সদায় মনলৈ আহিয়েই থাকে। গতিকে এইসমূহ থকালৈকে মোৰ মনটো কেতিয়াও শুদ্ধ নহব, মই কেতিয়াও নিষ্পাপ হব নোৱাৰো। গতিকে সেইকাৰণে মহাপুৰুষে কৈছে যে নাৰায়ণ কাহে ভকতি কৰ তেৰা। প্ৰভু তোমাক কেনেকৈ ভকতি কৰিম, মোৰ মনটো ইমান পামৰ, মেৰি পামৰো মন মাধৱ ঘন ঘন। গতিকে ঘনে ঘনে তোমাৰ এই পাপ বুদ্ধিবিলাক মনলৈ আহে। গতিকে এইখিনি আমাৰ ৰিপুবিলাকৰ জৰিয়তে মোৰ বিভিন্ন পাপ হৈ আছে। কাম, ক্ৰোধ, লোভ, মোহ। সদায় জিভাৰ নিৰ্দেশত আমি ভাল বস্তু খাবলৈ বিচাৰো, জিভাৰ নিৰ্দেশত আমি চলো। গতিকে মই সেই ভাগ বৰগীতত জিভাত কৈছে নাৰায়ণ কাহে চৰণ ভকতি কৰোতেৰা। সেই তাতে মহাপুৰুষ মাধৱদেৱে আমি যে পাপী এই কথাটো আমাক বুজাই দিছে। গতিকে আমি নিজৰ উদৰ পূৰণ কৰি সকলোকে মাৰি কাটি খাই আমি উদৰ পূৰণ কৰিব বিচাৰো, কিন্তু সেয়া যে পাপ বুদ্ধি সেইখিনি আমি জ্ঞান নকৰো। সেই জ্ঞানটো আমাক দিছে, আৰু সেইখিনি নহলে আমাৰ সংসাৰৰ পৰা আমি তেতিয়া মুক্তি হব পাৰিম। আৰু সেইখিনি নহবৰ কাৰণে, সেই জ্ঞানটো হৃদয়ত জাগৃত হবৰ কাৰণেই আমাৰ ঈশ্বৰৰ কৃপা লাগিব। ঈশ্বৰৰ কৃপা অবিহনে আমি এইখিনি কাম, ক্ৰোধ, লোভ, মোহকে আদি কৰি আমাৰ পঞ্চ ইন্দ্ৰিয় আৰু পঞ্চ তন্মাত্ৰৰ কবলৰ পৰা নিশ্চয় আমি মুক্তি পাব নোৱাৰিম। এইখিনি আমাক অত্যাচাৰ ঘনে ঘনে তিলে তিলে কৰি আছে, কৰি থাকিব কৃষ্ণ। সেইকাৰণে আমি ঈশ্বৰৰ কৃপা বিচাৰিব লাগে সদায়। এইটো কাৰণে অন্য আৰু বেলেগ বস্তু বিচাৰিব নালাগে। আমি এইখিনি যাতে কাম, ক্ৰোধ, লোভ, মোহৰ পীড়াৰ পৰা, ৰূপ, শব্দ, গন্ধ, স্পৰ্শৰ কবলৰ পৰা যাতে আমি মুক্তি হওঁ, এইখিনি যাতে আমাক মনে শুদ্ধভাৱে পৰিচালনা কৰক, মনটোক যাতে আমি সংযম কৰি ৰাখিব পাৰো, এই শিক্ষাৰে আমি আগবাঢ়িব লাগিব। এয়ে আমাৰ মহাপুৰুষ মাধৱদেৱৰ বৰগীতৰ এই উদ্দেশ্য আমি নিশ্চয় হৃদিগত কৰিব লাগিব। কৃষ্ণ। তনুক বেৰি তিলে তিলে ধৰি কাল অজগৰে গিলে। ঠিক একেটা কথাই কৈছে। গতিকে আমি সাজু হবৰ হল, আমাৰ চুলিত জমে ধৰি আছে। গতিকে কোনদিনা আমাক চিপ মাৰিব ঠিক নাই। গতিকে কাল অজগৰে সময় আমাক এফালৰ পৰা গিলি গিলি আহি আছে। গতিকে আজি এটা দিন গল, আজিৰ পিছত কাইলৈ এটা দিন যাব। গতিকে এই কাল অজগৰৰ ভিতৰলে আমি এখোজ এখোজকে গৈ আছো। তেওঁ গিলি আছে, সময়ে গিলি আছে, আমি গৈ আছো। গতিকে এইদৰে সময় গৈ আছে, আৰু দেহটোকো আমাৰ বিভিন্ন পীড়াই তিলে তিলে পীড়া কৰি নি আছে। আৰু এই কাম, ক্ৰোধ, লোভ, মোহ এইখিনি যেন আমাৰ এনেকুৱা শত্ৰু, আমাক যেন চাৰিওফালৰ পৰা এইখিনি আমাক বেৰি বেৰি খাইছে, আমাক তিল তিলকৈ আমাক শোষণ কৰিছে, খাইছে। আৰু যাৰ কাৰণে এইটোক আমাৰ কাল অজগৰে গিলি অহা বুলি কোৱা হৈছে। কৃষ্ণ। গতিকে আমি শেষত গৈ কি হৈছোগে? অচেতন হৈছো। ভৰিলো অচেতন, ভৰিলো অচেতন তোমাৰ চৰণ বিনে নাহি আনগতি। তোমাৰ চৰণ বিনে নাহি আনগতি। গতিকে আমাৰ উপায় নাই। মহাপুৰুষ মাধৱদেৱে কৈছে আমাৰ উপায় নাই। গতিকে এইখিনি আমি নিজে চম্ভালিব পৰা নাই প্ৰভু। গতিকে তুমি অকমান কৃপা কৰা। এই মনকে আদি কৰি যেতিয়া আমি এই ইন্দ্ৰিয়সমূহ, আমাৰ ৰিপুসমূহ, তন্মাত্ৰসমূহ আমি সংযম কৰি ৰাখিব পাৰো, ইহঁতৰ কবলৰ পৰা যাতে আমি মুক্তি হব পাৰো, তাৰ কাৰণে প্ৰভু তুমি কৃপা কৰা। কাৰণ এইসমূহে আমাক অচেতন কৰি পেলাইছে, আমাৰ চেতনা হেৰাই দিছে। কোনটো ভাল, কোনটো বেয়া ঈশ্বৰক আমি চিনি পোৱা নাই। গতিকে অবস্তুকে বস্তু বুলি সাৱটি আছো, বস্তুক চিনি পোৱা নাই। সেইকাৰণে আমি
অচেতন, এতিয়া আমি সকলো অচেতন। গতিকে মায়া সজ্জাতে আমি সকলো অচেতন হৈ আছো, আৰু মায়া সজ্জাত থাকিলে অচেতনী হৈ থাকিব লাগিব। গতিকে এই মায়া সজ্জাৰ পৰা আমি নিশ্চয় আমি উঠিব লাগিব। এই উঠাৰ কাৰণে প্ৰভু তুমি আমাক অকমান জাগৃত কৰা, কৃপা কৰা। কৃষ্ণ ভৰিলো অচেতন তোমাৰ চৰণ, বিনে নাহি অনুগতি। গতিকে তাপসমূহৰ পৰা অকমান শীতল ছাঁ দিয়া, আমাক অকণ কৃপা কৰা। আৰু ভগৱন্তৰ পদ শ্বেতছত্ৰ পাই বুলি কৈছে, এটা বগা ছাতিৰ লগত তুলনা কৰিছে, বগা ছাতি। গতিকে বগা ৰংটোৱে আমাৰ সকলো ৰঙকে মানে প্ৰতিসৰিত কৰে, শুষি নলয়। কলা ৰংটোৱে সকলোবিলাক শুষি লয়। কলা ৰংটোৰ পৰা আমাৰ শীতল ছাঁটো নাহে, শীতল ভাৱটো নাহে। গতিকে বগাটোৰ পৰা আহিব। সেইকাৰণে এইটো তজু পদ শ্বেত ছত্ৰ পায়, তোমাৰ চৰণ যুগল যেন বগা ছাতিৰ দৰে। এই তোমাৰ চৰণ যুগলৰ ছাঁত আমি ৰলে আমি শীতল অনুভৱ কৰো, কাৰণ আমি তাপ অনুভৱ কৰি আছো। তাপ মানে এইটো জুই তাপটোৱে কোৱা নাই, এইটো মানে আমাৰ 3 প্ৰকাৰ তাপৰ কথা আছে, সেইখিনি আপোনালোকে জানে। গতিকে সকলোবিলাক তাপে আমাক তাপিত কৰিছে, কষ্ট দিছে। ইয়াৰ পৰা অকমান শান্তি পাবৰ কাৰণে প্ৰভু তোমাৰ চৰণ যুগলৰ তলত অকমান আমি সোমাব খুজিছো। তুমি আমাক ছাঁ দি পেলাই অকমান শীতল কৰা। আৰু সেইকাৰণে ভগৱন্তৰ চৰণক ইয়াত শীতল চৰণ বুলি বিশেষণ লগাই কোৱা হৈছে, যে শীতল চৰণে পখিলো শৰণে, মা ধাবো মুৰুখমতি। শীতল চৰণে পখিলো, সেইকাৰণে প্ৰভু তোমাৰ চৰণ যুগলত আশ্ৰয় লৈছো। তোমাৰ শ্বেতছত্ৰ পাই চৰণ যুগলৰ তলত আমাক অকমান ঠাই দি পেলাই তুমি কৃপা কৰা, যাতে এই সংসাৰৰ যিখিনি মায়া মোহ, যিখিনি লোভ মোহ কাম ক্ৰোধ আৰু পঞ্চ ইন্দ্ৰিয় পঞ্চতন মাত্ৰৰ যিখিনি ক্ৰীড়া, এই ক্ৰীড়াৰ পৰা আমি যাতে আঁতৰত থাকিব পাৰো। এইখিনিৰ পৰা এইখিনি যিখিনি আমাক আক্ৰমণ কৰি থাকে, এইখিনিৰ পৰা আমি যাতে ইয়াৰ কবলৰ পৰা যাতে মুক্তি হব পাৰো। পঞ্চ তন্মাত্ৰ, পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয় এনেকে আছে। গতিকে তাৰ লগতে কাম ক্ৰোধ লোভ মোহ, এই কুম্ভীৰ মগৰ বিলাক আছে, বাঘ সিংহ বিলাক আছে, সংসাৰ অৰণ্য। গতিকে এইখিনিৰ পৰা যাতে আমি মুক্তি হব পাৰো, এইটোকে প্ৰভু তোমাৰ চৰণ যুগলত আশ্ৰয় লৈছো। তুমি যদি এইকণ কৃপা কৰা, তেতিয়াহলে আমি পাপী হলো প্ৰভু, আমি অকমান এই সংসাৰৰ পৰা মুক্তি পাম। এইকাৰণে মই পাপী কমনে তৰিব হৰিৰে, তোমাৰ কৰোণা, তুমি কৰোণা না কৰ মোৰে। তুমি কৰোণা নকৰিলে, কৃপা নকৰিলে মোৰ আৰু উপায় নাই। গতিকে এই ধ্ৰুম অংশলে আমি আকৌ সেইকাৰণে বাৰে বাৰে ঘূৰি গৈছো। গতিকে ধ্ৰুম অংশতে তাৰ মূল আবেদনটো প্ৰকাশ কৰিছে। পাপ মতিমন বাসনা নাচাৰে, মজিলো সংসাৰ ঘৰে। মানে ইয়াতে গোটেই মূল ভাৱটো সোমাই আছে ধ্ৰুমতে। গতিকে এই পাপমতী মন, যি বাসনাৰ কাৰণে ধাবিত হৈ থাকে, আশা নদীত যি উঠি বাঢ়ি গৈ থাকে, এই উঠি বাঢ়ি গৈ থকা এই পাপমতী মনটোক আমি লেকাম লগাই আমি তাক অকমান সংযমলৈ আনিব পাৰিম, কেৱল তোমাৰ কৃপা হলে। গতিকে এইখিনি কৃপাই তুমি কৰা, এইখিনি কৃপা হলে মই সংসাৰৰ পৰা মুক্তি পাব পাৰিম। কৃষ্ণ এইখিনি কথাকে গীত ভাগত আমি অকমান বিচাৰি চোৱা হৈছে, বাবাই সমস্ত। গতিকে আপোনাৰ সব আছে আৰু কথা, প্ৰয়োজনীয় কথা হয়তো ইয়াতে আছে আৰু ৰৈ গৈছে কব পৰাকে। আমাৰ মনলৈ যিকণ আহিছে, যুধিষ্ঠিৰ ভগৱন্তই যিখিনি কোৱাইছে আপোনা আপুনিয়া, আমাৰ নিজস্ব একো নাই। আৰু আমাৰ বাবাই সমস্তই অলপ বেছিকেই কৈছে আমাৰ বিষয়ে, ইমানখিনি আমি যোগ্য নহওঁ, পাত্ৰ নহওঁ। গতিকে আপুনি আপোনাৰ খবৰ মাজতে থাকি আপোনাৰ খবৰ সেৱা ধৰি আছো। এগৰাকী সেৱক বা সাহিত্য সংস্কৃতিৰ এগৰাকী ছাত্ৰ হিচাপে আমি যিখিনি মহাপুৰুষৰ অৱদানসমূহ বিচাৰ বিশ্লেষণ কৰিবৰ কাৰণে প্ৰয়াস কৰো,
এইখিনিকে কৃপা হওক, আপোনাৰ সমস্ত জৰিয়তে কৃপা হৈছে। গতিকে তাতকৈ আৰু একো অধিক আমাৰ গুণ নাই। আপোনাৰ খবৰ আশীৰ্বাদ হিচাপে আমি সকলোখিনি গ্ৰহণ কৰিছো, আৰু আপোনাৰ খবৰ কৃপা গুণেই প্ৰভু ভগৱন্তই, হৃদিস্থিত ভগৱন্তই যিখিনি কোৱাইছে গোটেইখিনি তাৰাই কোৱাইছে। গতিকে আমি মাত্ৰ নিমিত্ত। গতিকে এইখিনি প্ৰকাশ হওঁতে নিশ্চয় আমাৰ পাপ বুদ্ধি মনত বা ৰসনাত যথেষ্টখিনি আমাৰ ভুল ভ্ৰান্তি হৈছে। শব্দ উচ্চাৰণকে ধৰি বা কিবা কিবি যথেষ্টখিনি প্ৰকাশ ভংগীত ভুল হৈছে। গতিকে সেইখিনি আপোনাৰ সবে কৃপা কৰি সামৰিব, দাসৰ প্ৰতি কৃপা হ'ব। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম মাধৱ মাধৱ। আমি এইখিনিকে আগবঢ়াই আপোনাৰ সবৰ শ্ৰীচৰণত আমাৰ পুনৰ সেৱাভাগি ধৰিছো। কৃপা হ'ব মাধৱ কৃষ্ণ। কোটি কোটি ঘোৰ অপৰাধনিতে কৰময়ী দুৰাশয়, হে হৰি মোক দাস হেন মান, ক্ষমিয়োক কৃপাময়। হে হৰি মোক দাস হেন মানি, ক্ষমিয়োক কৃপাময়। কৃষ্ণ কৃষ্ণ কৃষ্ণ।